ফাইনালি এইখিনিতে আমাৰ সন্মুখত হাজিৰ হৈ গেল এফালে পিংকু তাই গাইস গুড মর্নিং ওয়েলকাম টু আনি ব্লগ তো গাইস উঠিন মাইগলা আপোনাক জয়ছু হত হত প্ৰণাম জয়ছু গাইস হত হত প্ৰণাম হে গাইস ৰাতিপুৱাই পৰা উঠি কিনে আইলো বাকি এটা এইখিনিতে আছে ভাল খবৰ হেতু আছে ফাইনালি মোৰ চকুৰ বেমাৰটো 50% ভাল হল মানে চাহ পাৰে যোৱাকালি ডক্টৰ তাপা আৰ পিছত পুরো ঔষধ দিছো গাইস তো অলপমান ৰঙাটো কমছি হোৱাই দেছি সম্পূৰ্ণ হোৱাই দিয়া নাই চলিব পৰা হৈছে দে আৰু নাকি চনৰ ভাই চলি যাব পাৰি আর হ্যাঁ আর আগে তোর চলবা পারা হলি তোর একটা খানা লাগে তোর মাংস টানবা পারা হইছেই তো এটা কি মাংস মাংসটা তো খানা দিতা এই ফুটিতে এটা দিম খানা খানা নেদাও হে নেকি আছি হে আছি হে গাইছ এখানে লোভ গেলেও মাংস মই নচবাও দেই মোক ব্ৰইলাৰৰ তেজ নালাগে একেদিন মানে ভালকে ভাল হৈ লওক তাৰপিছত টানিম একেদিন না 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 আৰু এফালে গেল ৰাতিপুৱা লাল চাহ আৰু এই মাখা বিস্কুট মাৰি দিও আপোনাৰ কেনাই ঐ ভাত বনবা গেছো আজি ৰুটি খাই দিও নেকি ৰুটি খাওয়াত কথা থয় ভালে গৰমত ঠাণ্ডা দি ৰুটি খাই বহুত দিন খোৱা নাই ৰুটি খাবাইছে দে ৰাতি খালে খাবি দে আজি না এ ৰুটি খাম আজি আৰু গাইছ এফালে গাড়ীখন উলাই লৈ আহিলো বাকি ওলাই আছো কিনকিনে আৰম্ভ হৈছে বৰষুণটো মানে বৰ জ্বালাই গাইছ এই যেতিয়া মাত দিয়া হৈছে আৰু ফাইনেলি এইখিনিতে আমাৰ সন্মুখত হাজিৰ হৈ গেল এফালে পিংকু চাহ পাৰে সম্পূৰ্ণ টিমৰ সৈতে পিংকুক নুমাই দিলো মানে কি জানা গাইছ এইটো এটা পাব্লিক ডিমাণ্ড আন বস্তু ৰাইজে ইমানে বিচৰি আছে কমেণ্ট মাৰি আছে কি কৰা আর গাঁৱৰে চলি গাঁৱৰ চলিৰ লগত আৰু বহি থাকি লাভ নাই বাকী পিংকি কি কবি পিংকি বাকি মই কি কম বাকি তুমি জন্মদিনৰ দিনা নামাতিলা গাড়ী লগত দিনা নামাতিলা আজি যে মাতিলা হঠাৎ সেইকাৰণে মই অলপ হঠাৎ হৈ গৈছোঁ মানে আজি যে নকৰা মানে ফোন মাৰছি কিবা দেখিছা এখন কি কবি আকা প্রশ্ন দেখছে কেন প্রশ্ন করছে গাড়ি লবার দিলে নামছিল গাড়ি লবার দিলে নামছিল দেচোন গোটাই তো চলিছে তো তই ভাবিলি তই তাৰ মানে নিজৰ ডিমান্ডটো দিয়া নাছিলি নামাতিলি কেনেকে মই চাগাল গাই ভেনৰি নেকি হ'ব দে এতিয়া তেনে আৰু কাজিয়া কৰবি নেকি তাকাইতো কাজিয়াৰে বাহানা আমাৰ চলি কিটা লগলে কাজিয়াৰে বাহা কাজিয়া লাগবি বাকীগিলা বাদ দিলে এটা খানা হ'লে ভাল নহয় এৰো নাই ভইচটো ইমান কেইটা শুনি আছে আজি মানে বহুত দিন মোৰ দেখিনে কমচে কম ধৰ 1 বছৰ হ'বই আর এক বছৰ নহয় এই পিকনিক আছিল নেকি লাষ্ট 6 মাহ সেইকাৰণে এতিয়া ই বয় কথা কোৱা নাই বুলি খানা এটা লাগে জি এই পুৰণা চলি কিটা আমি ৰাতি এটা খানা হৈ যায় আজি নহয় দে ভাই আজি চকুৰ প্ৰব্লেম ভাই চকু বাদ দে চকু পিংকু আছে এটা খানা হ'ব তো ৰাইজক সন্মুখত এটা ডাঙৰকে হিউজ যেহেতু পিংকু আহিল এটা খানা এটা দিম বাৰু সেইটো আজি নহয় এইটো খালিমান দিম দে ধৰক নাকি এই আৰু এতিয়া বজাত আৰু কি খানা দিম ৰাতি পালে হয় ঠাণ্ডা বতৰ নাই গাড়ী এই ৰংগে ৰাতি ৰংগে বাকী ভূপালৰ লগতে কিবা লাগিছিলে আৰু হয় না কচোন সেইগলা লাগাতো এইগলা ভিডিওৰ মাজত সেইগলা সম্পূৰ্ণ বেলেগ কিন্তু এটা কথা কি বলে হে আৰু মিলা প্ৰীতি কৰি সব থাকলি এই গাঁৱৰ চলি ইলা বয়া হৈ থাকিলে সেইগলা খান কিন্তু হে আৰু সৰু বুলি অলপ হে কৰবা লাগে চলি মোৰো অলপ এদিন অলপ বাৰু ফুল হৈছে বাৰু সমা মানে কি দাদা বুলি আৰু তাতে সমাটো কৰি দিয়ে বাৰু এটা কথা কম মই তোমাকো বেয়া নাপাম মই তোমাকো ভাল পাওঁ মানে কি সেইদিনা নামিতলে অলপ বেয়া লাগছে সেই হৈছে হা এৰো মানে আগৰ দৰে সেই খানাৰ আক্রুত জয় না এর মানে খানাটো মানে কি বয়াটো লাগাটোর উদ্দেশ্যটো কি জানা এটা হিউজ লেভেলত খানা আছিল ব্ৰইলাৰৰ ডাঙৰ ডাঙৰ সেইকাৰণে এই কথাটো বয়া কোৱা নাই মানে আঘাত বাছি যি ৰাকেশ দে মোক নামতিলা খানাত আঘাত মানে কি জানা পিংকুকে তাৰমানে আমি শিক্ষাই দিলো যি তাৰমানে ডাঙৰ সৰু যি ডাঙৰ কেনেকৈ চলিব লাগে ই নাজনিছিল এতিয়া তাৰমানে এই বস্তুটো তাৰপৰা এটা শিক্ষা আছে মানে গাইছ এইগিলা কাজিয়া চাজিয়াটো বাদ দিলো যি হৈছিল আৰু ভুল হৈ মানুহৰ তো গাঁৱৰে চলি আৰু এইগিলাৰ মিলাই চলিব লাগব আৰু কি নোৱাৰ নামতা নামতিকে চলি থাকিবি সেনেহেন তো লাষ্ট 6 মাহ মানুহৰ পৰাই যেতিয়াৰ পৰাই আমাৰ ধৰক কাজিয়া টাইপ হৈছিল কাজিয়া একো হোৱা নাই নাকি হবাল পিকনিকৰ পৰাই ৰখিব লাগিছিল তো তেতিয়াৰ পৰা আমাৰ মাতা মাতি নাছিল তো আজিৰ পৰাই আমাৰ মাতা মাতি হৈ গ'ল কিন্তু ইমান দিন আমি ভালকৈ দেখাও নাছিলো কিন্তু আজি আহিছো চকুটুকু ফুলে আমরা আনা হৈছে দেখোন কিয় হয় থাকা গৈ মই ঘৰতে আছো বাৰু মই কালি গাড়ীত গৈছিলো গুৱাহাটী মই গুৱাহাটীৰ পৰা আহি আছো আজি ৰাতি কি কৰিছিলি ৰাতি আৰু আসলো না আমরা আনছি চকু সেইকাৰণে তো চুলিছে চকাৰ বা আনছি চকু আমরা আনছি আগতে কথা থাকাৰ বেয়া নাই ন আৰু মাতটো দেখোন কেনে কৰে সেই যৌৱনত ভৰি দিছিনে মাত কেনে গুৰগাও দিয়ে অলপ কনফিডেন্সটো লো আছে অলপমান চুলিৰ কাজ তাৰ চুলি নাথাকে কি খোপা জোতা বান্ধি দেখোন শিৱ ভক্তি কৰা কৰিছে নতুনকে বলবম বালি আছে না
তো যি নহওক আৰু আহিবি দে আৰু খানা চানা খাম মইতো আছোৱেই বাৰু আছোঁ বাকী গিলা বাদ দিলোঁ চবেই বাৰু তোমাক মই বয়া মানে কি কৈ থাক একো নহয় দেই সেইটো ৰাকেশ দা যি হৈছে হলাকে হ'ব লগা তুমি হ'ল এইটো থাকিলে বাদ দিলোঁ আজি ৰাতি খানা এটা ভাল লাগিলে হয় আজি নহয় দে বাবু কালি খাবি দে মানে পিংকুৰ বৰ্তমান কিবা কনফিডেন্সটো অলপ লো হৈ আছে ভইচ চইচ বাপা ঐ ওলবাই নাই মাত নাথাকে পিংকুক নানান চিন্তাই বেৰি ধৰি আছে জানা সেইকাৰণে তাৰ সেনেকুৱা হৈছে আহি যাব কালি পেলাই লাইনত যেতিয়া মাংস দখা খাব পাব অৰ্থনৈতিক ভইচ ডাঙৰ হ'ব তাকে আৰু সৈতে মাংস খাইছে নাই একেদিন এইলা বাদ দিলোঁ তুমি যে ক'লা মোক মাংস খাবাই নাই মই মাংস দেখাই নাই মই খাৱাই নাই একেদিন তুমি নাই কাৰণে কালি খুৱাম না মাংস কিমান খাবি তই আজি আহিলে ভাল লাগিলে আকৌ ৰাতি আজি নহয় দেই কালি খাবি দেই কালি বঢ়িয়াকে বাচন চাচান ধুমবলৈ ওলাবি আগত দৰে একদম না কি ক দে ওলাবি দে বাই বাই দে হয় বাকী পিংকু ভাই গাড়ী কেনে লাগছি তাকে যাবি আমাৰ তাকে যাবি এতিয়া আৰু মানুহটো নাৰ্ভাছেই নে কি বেলেগ হৈ গৈছে হা মনটো নবহাইছে তোৰ মন বহে না স্কুলত মন বহে সৰু লাগি থাকে ফিটফাট হৈ দেখোন যা ক'ত যা মানে তোৰ জেগাৰ পৰা খানা চানা তাতে খাবি খানা চানা মানে তাতে খাম দে কিবা এটা মিলবি আৰু ঠিকে আছে একো লৈ নাযাকে নাজিবলৈ কথা শুনচোন মই আহিছো কেনে শকত মানুহ কেনে খানি দেৰ মানুহ এক নিলি মোৰ জাগা নুতুলিব নহয় আৰু মোৰ খানাটো অলপমান খৰচ কম হ'ব সেইকাৰণে এক নেনা দি গৈছে তই ফালে ৰিক্সা আহি গেল বাকী মাহঁতে যাব এতিয়া মন্দিৰ যাওঁ আমি যাতে যা হেপী জাৰ্ণি থেংক ইউ বহুত দূৰ যাম গোটা যাতে যা বাই বাই আৰু গাইছ আমাৰ ঘৰৰ মানুহ গোটাই গুচি গেল মাদাৰহাট মন্দিৰক এতিয়া ঘৰত কোনো মানুহ নাই মোক না ভাত দিয়া মানুহ আছে খাওঁ কি গাইছ এতিয়া এনে কৈছে দে সাজি থৈ গৈছি বঢ়িয়াকে মাদাৰহাট সাজি থৈ গৈছি যাই দেই পুত্ৰৰ কাৰণে যাবই দালি আছে তিয়হ চাটনি এইফালে আলু খানা নেমু আৰু ভাত খাই দিয়ক এতিয়া আমি ঘৰত ভাত চাত খাই কিনে ওলাই আসলো তাৰপিছত 2 নম্বৰ ভ্লগটো বনলো তো সেইটো ভিডিঅ' অলপ দেৰিকে আপলোড হ'ব বাকী এইখিনিতে এটা আৰু ঘোষণা আছে একেদিনতে আমি এটা ৰাইডত যাম না কি অভাৱ তো ভূপাল মই আৰু যাব তো ৰাইডটো আমি অলপ ঠাণ্ডাত দেখি যাওঁ নেকি দেশটো বেলেগ বুজো কান্ট্ৰি বুজো সেইটো এনাই আৰু জাষ্ট ভাষা এইটো আমাৰ ভাষাত দেশ বুজোই দে ক'বাৰ এটা ঠাণ্ডা জেগাত গেলি দেশ বুলি কওঁ আমি ইমান দূৰ নাযাওঁ কিন্তু আহি আছে মানে আমাৰ অসমৰ আশে পাশে যাম সেই কথা আমি যাম প্লেনিং চলি আছে আমাৰ বাকী জুনিয়ৰ তোমাৰ গাড়ীখন লোৱাৰ পৰাইতো এটা ৰাইড নাই ডাঙৰ ৰাইড হোৱা নাই ৰাইড নাই গতিকে আমি এটোতে বাকী ধামাকা হ'ব যাই আছো তাকে এইটো আৰু পিলিয়ন হ'ব দে মোৰ গাড়ীখনত হয়তো ভূপাল আৰু মই বহিলো আৰু এয়াৰ গাড়ী আছে তো এয়াৰ গাড়ীত দুটা বহিলে 4জন মান হৈ যাব নাকি 4জন ধুনীয়া আৰু বেছি হ'লে মানে কণ্ট্ৰল কৰাটো দিগদাৰ হৈ যায় সেইকাৰণে নৰ্মেল হ'লে আৰু এতিয়া আমি সৰুৰ পৰা ষ্টাৰ্ট কৰিব লাগিব না প্ৰথম গাড়ীখন কিনছে আগে সৰু ৰাইড কৰি চাওঁ তাৰপিছত আমি তালিয়া বঢ়িয়া তো ৰাইড এটা একেদিনতে আহি আছে বেছি দিন নাই কিন্তু তো অতি সোনকালে ৰাইডটো আহি আছে বাকী চেনেলটো সাবস্ক্ৰাইব কৰি থৰিব তেতিয়াহে মানে ধামাকা ৰাইডটো চাব পাৰো মানে চেনেলটো কেনেকুৱা হৈ গৈছি গাড়ী যি পামচাৰ হৈ গাইছ পামচাৰ হতাই হৈ গৈছি বহি গৈছি সাবস্ক্ৰাইবাৰ 1 লাখটো হৈয়ে আহা না কেলা হাৱা লৈছি সেইটো ৰাইড আহিলে ঠিক হৈ যাব ৰাইজে যিটো বিচাৰে ৰাইজৰ মতে যাওঁ তো বাকী আজিৰ দিনটোত এইটো হৈছে প্ৰথম ভ্লগ তো অলপ দেৰিকে 2 নম্বৰ ভ্লগ আপলোড হৈ আছে দেই গাইছ পাগলে কি যায় চব দেখুৱা যাব না এই কথা আৰু গাইছ এফালে হৈ গেল ৰাতি আৰু আমি নুমি গেলো খানাত মানে গাইছ আজি খাবা যাই আছো ৰুটি এণ্ড আলু ভাজা বহুত দিন হ'ল ৰুটি চুটি খোৱাই নাই ঘৰতো খোৱা নাই গোটেইকেইটা চলি লগ লাগি অলপমান শুক্ৰাণৰ ঘৰত ৰুটি আলু ভাজাই গ্ৰহণ কৰোঁ আজি ৰাতি তো এফালে শুক্ৰাণ আছে হয় শুক্ৰাণ দেৰা বঢ়িয়াকৈ বনোৱা এফালে আলু ভাজা আৰম্ভ কৰি দিছি বঢ়িয়াকৈ তো শুক্ৰাণৰ ঘৰত খাবা বঢ়িয়া আকলা মানুহ না টেনশ্যন নাই মানে কিছু কি আকৌ তিৰিয়াপিৰ হাই হাল্লা নাই যি কৰা কথা হাল্লা কৰা কিবা কৰা তো আমাৰ আলু ভাজা হৈ গৈছে বৰ্তমান পুৰি আছে ৰুটি আৰু ৰুটি পুৰি আছে এফালে নিৰেনকে নাই বদিন মূৰত একদিন নিৰেন আছিল গুৱাহাটীত অলপ ফুৰিব গেল গুৱাহাটী আৰু বগা আছে নিৰেন তো নিৰেনে ইয়াতে বঢ়িয়াকৈ শুক্ৰাণ ইয়াতে ৰুটি পুৰি আছে তো চাব পাৰে আৰু এফালে এইমাহ শাক গুলি
তো এইগিলা শুক্রানা ইয়াতে গোটাই এ গ্রাম রে খাওয়া লাগে ভাই আর দে খাও দে মজা আছে রুচিগিলা একদম এই না চাগে কেনাই পাতলা আহিছে বাকি অন্তি ৰেডি নে মই 1 ঘণ্টা আগৰ পৰা ৰেডি হৈ আছে পৰা হৈ এফালে আছে ফুপা মজা তো বঢ়িয়াকৈ আমাৰ গিলা চাটনি বনোৱা গৈছে অকল জ্বালা আৰু পিঁয়াজ এটা কিবা আটি দিছে শুক্ৰানে এফালে ভাজি আছে আলু ভাজা আৰু গিলা ৰুটি বঢ়িয়াকৈ লৈ ল'লোঁ এতিয়া খাব লাগে না কেনে ফালি গেছি ৰুচিগিলা মানে কি লাহি আছে কি লাহি এইগিলা ৰাতি এতিয়া টাইম 12:30 মানে হ'ল খানা চানা খাই বঢ়িয়াকৈ আহিলোঁ বাকী ভিডিঅ'টো এতিয়া সমাপ্ত কৰোঁ ইয়াৰ পিছত অলপ দেৰিকৈ আৰু এটা ভিডিঅ' চাগে আপলোড দিম নেদিব পাৰোঁ চাওঁচোন গাইছেতো মোৰ ওপৰত হ'ব কথাটো ভিডিঅ' বনোৱা আছে তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজি আছিল বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই মানে ভিডিঅ'য়ে হৈ গৈছে